তো ৰাইজসকল আমি এতিয়া গৈ আছো মাছ মাৰিবলৈ আৰু এখন সৰু নদী প্ৰথমতে আমি পাৰ হ'ব লাগে এইখন পাৰ হৈ গৈ আমি আৰু এখন নদী পাৰ হ'ব লাগিব দেখিব পাইছে কিমান দ হয় মোৰ নিচিনা ওখ মানুহ চাগে ডুবি যাব নামক নামক কি লাজ কওক আহিছো আমি হেৰি ছজনী কিন্তু জাল আনিছে অকল এখন আৰু চালনী তালনী নাই বাকীখিনিয়ে কি কৰিব আজি বতৰটো বহুত ধুনীয়া ৰ'দো নাই খুব ধুনীয়া বতৰ কিন্তু আমি এতিয়া খোজকাঢ়িব লাগিব বহুত দূৰ এতিয়া আমৰলি বতৰ এইখিনি ইমান মাটি আপোনালোকে দেখা পাইছে ইয়াত সৰিয়হ খেতি হয় ফাগুন মাহত ইয়াত সৰিয়হ খেতি হয় এতিয়া একো নাই এনেই ঘাঁহ বনৰীয়া কিবা গজি আছে সৰুতে ইয়ালৈ বহুত আহিছিলোঁ কিন্তু বহুত বছৰ কমেও 3-4 বছৰ অহা নাই এইটো ৰাস্তাইদি আগতে বহুত গৈছিলোঁ পথাৰলৈ পথাৰত এটা ঘৰে আছিলে এতিয়া আকৌ আজি যাব লৈছোঁ এগাল ছাগলী এনেকৈ গৈ গৈ এইফালেদি গৈ সেই পিনে আৰু এখন নদী আছে সেইখন নদী পাৰ হৈ আৰু অলপ গৈহে পামগৈ ৰাস্তাটো খুব দূৰ খোজকাঢ়ি আহিব লাগে যদি আপোনালোকৰ মন যায় বাইক লৈও আহিব পাৰে ট্ৰেক্টৰো আহিব কিন্তু আমি খোজকাঢ়ি আহিছোঁ আৰু এইবোৰ ভেকুৰী গছ কাঁইট লগা মই আগতে যেতিয়া সৰিয়হ তুলিব আহোঁ তেতিয়া সৰিয়হ তোলোঁ এই গছজোপাৰ পূৰা কাঁইট মোৰ হাতত বহুত বিন্ধে বিৰাটেই ডাঙৰ এজোপা গছ খুব ধুনীয়া ছাঁ পৰি আছে ইয়াত আৰু এইডোখৰ আমাৰ এনাহঁতৰ মাটি য'ত সৰিয়হ খেতি হয় সৰু মামী আৰু ডাঙৰ আপা গৈ আছে ধুনীয়া ধুনীয়া আহঁত গছ পৰিৱেশটো খুবেই ধুনীয়া কোনজোপা জামুক ফুলিছে ন জামুকজোপা চাইকেল নহয় টিলিঙা ঐ আমাৰ কহা নদী পথাৰত গৈ আহোঁতে এতিয়া ভীষণ ৰ'দ দি দিলে এতিয়া অলপ গৰম উঠিছে আকৌ বতৰটো ডাৱৰীয়া কৰি দিয়া হ'লে ভাল আছিলে ইমান ৰ'দত খোজকাঢ়ি কিমান কিলোমিটাৰ হ'ব এনে 3 কিলোমিটাৰ আকৌ আহোঁতে 6 কিলোমিটাৰ খোজকাঢ়িব লাগে মুঠতে ভগৱান চুমনি সেইখিনি সেউজীয়া সেউজীয়া পলু যায় নে মাছ মাৰিবলৈ ইয়াত কিছুমান মানুহে শাক পাচলিৰো খেতি কৰিছে যেনেকৈ আছে ইয়াত দাংবডি আছে কোমোৰা আছে আৰু কি আছে মই নাজানো তিয়হ আছে চব কৰিছে এই চুম গছৰ পুলিও ৰুইছে এখন বাৰী ইয়াত হালধি ৰুইছে তাৰপৰা এইপিনে অমিতা গছ আছে তাৰপিছত আদা বহি গ'ল উঠিব পৰা নাই ভাগৰত আৰু খোজকাঢ়িব পৰা নাই ভাত এগাল খাই আহিলে এনেকুৱাই হ'ব আমি খালী পেটে আহিছোঁ কাৰণে খোজকাঢ়িব পাৰিছোঁ একো খোৱা নাই ৰাতিপুৱা উঠিছোঁ আহিছোঁ চাওক কিছুমান মানুহে ইয়াত ঘৰো বনাই লৈছে যিহেতু ৰাতি থাকিব লাগে চুমনি আছে বাৰী আছে সেইবাবে ইয়াত ঘৰ বনাই লৈছে সকলো ব্যৱস্থা পাতি কৰি লৈছে এয়া আমাৰ লিডাৰ গেঙৰ আগত গৈ থকা মানুহজন লিডাৰ যোনে আমাক মাছ মৰাৰ টেকনিকখিনি শিকাব আজি আমি চবেই শিকিব আহিছোঁ ষ্টুডেণ্ট হয় তেওঁ আমাক শিকাব আগত গৈ আছে গৰমৰ কাৰণে চৰুটোকে মাথাত লৈ লৈছে আমি এখন বাহনি পাৰ হ'ব লৈছোঁ আৰু পূৰা ছাঁ বাহনি আছে কাৰণে সেইকাৰণে সকলোৱে বাঁহ ৰুব যাতে এনেকুৱা ছাঁ হৈ থাকে ৰাস্তাবোৰ আৰু মই বাঁহগাজ খাবলৈ পাম মই বাঁহগাজ খাই ভাল পাওঁ এইপিনেও চুমনি আছে দ্বিতীয়খন নৈখন পাইছোঁহি আগতে এই নৈখনত বহুত সাঁতুৰিলোঁ সৰুতে কি নৈ কহা নৈ
নদীখনৰ নাম কহা নদী। এইখনে এইপিনেদি গৈ পিনে আকৌ ইটো চাইডে আমি প্ৰথমতে পাৰ হোৱা নদীখন মানে হৈছেগৈ এনেকৈ ঘূৰি পিনি। চাইকিয়া নদীৰ লগত লগ লাগিছে। বাৰিষা বতৰত বহুত পানী হয়, ওপৰলৈকে একদম ভয়াৱহ ৰূপ লয়, কিন্তু এতিয়া পানী নাই, তো পাৰ হ'বলৈ অসুবিধা নাই। একদম বোকা নহয় মানে একদম বালিৰ নিচিনা নদীখন, ভালেই হয়। পানীখিনিও বহুত পৰিষ্কাৰ হৈ আছে। এইখিনি ইমানেই চেঁচা, মোৰ ইয়াত সাঁতুৰিব মন গৈছে, কিন্তু পানীখিনি বহুত কম দ, তো মই ইয়াত কেনেকৈ সাঁতুৰিম। ইয়াতে সোমাই থাকিব পাৰিম, জোক চোক নাই, নদীখন পূৰা ধুনীয়াকৈ বৈ গৈ আছে। পানীখিনি বহুত চেঁচা, একদম ফ্ৰিজৰ পানীৰ নিচিনা। যদি আপোনালোকৰো এনেকৈ পথাৰত মাছ মাৰিব আহিবলৈ মন, মোক কণ্টেক্ট কৰিব পাৰে, মই ফ্ৰীতে লৈ আহিম। পালোহি বহা ঘৰত, এতিয়া অলপ জিৰণি লৈ তাৰপৰা মাছ মৰা ষ্টাৰ্ট কৰিম। ইয়াত চাওক পানীৰ ব্যৱস্থাও আছে। এইটো বহা ঘৰ। অমিতাই পিনে পক্ষী আছে, খাব লাগিব বুলি মই ভাবিছোঁ, কাৰণ মোৰ বম ভোক লাগিছে। একো খাই অহা নাই যে, সেইকাৰণে। এইপিনে এইখিনি কি হয়? খৰিকা দিছে, এবাৰ মুগা হ'ব। এতিয়া জালখন পৰীক্ষা কৰা হৈছে, ক'ৰবাত ফুটা আছে নেকি। যদি ফুটা থাকে আৰু মাছ ওলাই দৌৰিব। এয়া আমাৰ মাজুৱে নাই এনে। এইপিনে কিবা এটা কৈ দিয়ক, আপোনাৰ ইয়াত থাকি কেনেকুৱা অনুভৱ হয়? হা? কেনেকুৱা ইয়াত থাকি মানে কেনেকুৱা অনুভৱ হয়? ৰাতি ইয়াত কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে, বহুত ভাল লাগে। আপুনি এতিয়া কিমান বছৰ ইয়াত আছে, কি মানে হেৰি পৰিৱৰ্তন দেখিছে ইয়াত থাকি পিনে? প্ৰায় 30 বছৰমান হ'ল মই অহাৰ পৰা। বহুত ভাল লাগে, তাৰমানে ৰাতি হ'লেও কোনো হেৰি নালাগে, হুলস্থুল নাই আৰু ভয় নালাগে, থাকিবলৈ ভাল। ইমান ডাঙৰ পথাৰ অকলে থাকে, ইমান দূৰত ঘৰ, আপোনাৰ ৰাতি ভয় নালাগে কিবা বাঘ চাঘ ওলাব বুলি? নালাগে, ধুনীয়া মুকলি লাগি থাকে। ঠিক আছে, ঠিক আছে। টিনৰ চালনী, এখন বাঁহৰ, সৰু মাছ সৰকিয়ে যাব। সেইটো টিঙৰ বুলি নকয়, তাঁৰৰ বুলি। তাঁৰৰ। আহি যাওক, নদীত নামি গ'লো। এখন টাইটানিক ডুবি আছে। বাৰিষা কালত আকৌ এখন ভাল কৰি পিনি চলাব লাগিব ইয়াত মই। আৰু এইবোৰ মেটেকা, এতিয়া মাছ মাৰ ষ্টাৰ্ট দিছে। মইতো অলপ মাছ মাৰিব নাজানো, পানীত সাঁতুৰিব মন গৈছে, কিন্তু সৰু হোৱালে সাঁতুৰিব পাৰিলোহেঁতেন, এতিয়া নোৱাৰোঁ আৰু। কিমান মাছ পাম আজি? হা মামী, কিমান মাছ পাম? এইডোখৰত বহুত দ আছিলে, ৰ'ব দেই, দ আছে অলপ এইডোখৰত। মোৰ একেবাৰে আঁঠু পাৰ হৈ গ'ল। কোনে আহি মাছ পালে। এইখিনি মাছ আজি বজাৰত বিক্ৰী কৰি মিঠাতেল, নিমখ, চাউল কিনিব লাগিব। এয়া খাদ্য বিভাগ, এইখিনি মাছ বিক্ৰী কৰি আজি তেল, নিমখ, চাউল, দালি কিনিম আৰু ভাত খাম। দেৱলতা ফেন আছে ইয়াত। পানীখিনি কিমান চাফা, বালি হাতখন দিলোঁ, চাফা হৈ গ'ল। পাম নে কেঁকুৰা? কি পাৰিলে? চালনী কেইখন আনোংগে। মাছ তেনেই তাকৰ পোৱাই নাই, মই চালনী আনিব যাওঁ। এয়া মোক খুটি ধৰা পাল পৰিছে জালত। এনজয় কৰিব আহিছোঁ, কাৰণ মই মাছ নাখাওঁ আৰু মাছ মাৰিব নোৱাৰিম।
এখন জাল এখনে আছে আৰু দুজনী মানুহে কৰি আছে চ' মই জাষ্ট ছাপৰ্ট ছিষ্টেম ভাত খাই লওঁ ভাতত আছে কণীও আছে আৰু ব্ৰইলাৰ মাংসৰ 2 পিচ আছে আলু আছে এয়া আম আছে আৰু দালি আছে বহুত কিবা কিবি আছে ইয়াত পাবলেই নাই বাট বহুত কিবা কিবি আছে এতিয়া ভাত খাওঁ আৰু তাৰপিছত ঘৰ যাম আৰু মোৰ ফোনৰো চাৰ্জ নাই খতম হ'ল কাৰণ মই ইয়ালৈ অহা কথা নাছিলে তো সেইকাৰণে মোৰ ফোনত চাৰ্জ নাছিলে আৰু মোৰো বেটাৰী ডাউন তো সেয়াই আৰু ব্লগটো শেষ কৰিছোঁ আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ইয়ালৈকে ইমানখিনিলৈকে চোৱাৰ বাবে বাই বাই